পানীৰ তলত লুকাই আছিল প্ৰায় 50 মিনিট থানাৰ ভিতৰৰ খিৰিকীৰ গ্ৰিল ভাঙি পলাইছিল গভাইত চুৰটো চুৰজুৰি দালে দালে আৰক্ষীও পাতে পাতে চুৰ পালে ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিল ব্ৰিজৰ তলত আছিলে অৱশেষত আৰক্ষীৰ জালত গভাইত চুৰ তয়াবুৰ ৰহমান চুৰটোৰ নাম ঘৰ দবকাৰ বঢ়িয়া গাঁৱত কিন্তু চুৰৰ কামবোৰহে নিকৃষ্ট চুৰ ধৰিবলৈ আৰক্ষী ৰব লগা হ'ল বহু সময় কিয়নো চুৰটো লুকাই আছিল পানীৰ তলত ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিল ব্ৰিজৰ তলত আছিলে চুৰটোৱে যোৱা কিছুদিন ধৰি দবকাৰ বিভিন্ন গেলামাল দোকানৰ গুদামত সোমাই গেলামাল আদি চুৰি কৰিছিল কালি চুৰি সামগ্ৰীসহ চুৰটোক আটক কৰিছিল দবকা আৰক্ষীয়ে কিন্তু কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো থানাৰ ভিতৰৰ খিৰিকীৰ গ্ৰিল ভাঙি পলাই গৈছিল চুৰ থানাৰ পৰা পলাই এখন দলঙৰ তলত পানীত লুকাই আছিল যদিও শেষত আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয় থানাৰ পৰা পলায়ন কৰা চুৰটোক দবকাৰ পৰা শহীদুল আলমৰ ৰিপৰ্ট টাইম 8 চুৰ পালে ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিল ব্ৰিজৰ তলত আছিলে চুৰ পালে ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিল ব্ৰিজৰ তলত আছিলে চুৰ পালে ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিলে বাইদেউ ক'ত সোমাই আছিল ব্ৰিজৰ তলত আছিলে